বহাগৰ বতৰত আমেৰিকাৰ প্ৰৱাসী অসমীয়াসকলে মুকলি কৰে এক বিশেষ কমিউনিটি চেণ্টাৰ। সুদূৰ আমেৰিকাত থাকিও মাতৃভূমি অসমৰ কলা সংস্কৃতিৰ চৰ্চাৰ বাবে গঢ়ি তোলা হৈছে এই চেণ্টাৰ। অসমৰ সংস্কৃতি ক্ষেত্ৰৰ দুই নক্ষত্ৰ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে প্ৰৱাসী অসমীয়াসকলে আৰম্ভ কৰে আন এক যাত্ৰা। আমেৰিকাৰ নিউ জাৰ্চি চহৰত প্ৰৱাসী অসমীয়াসকলে এই অনুষ্ঠানৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ দুই পুৰুষলৈ শ্ৰদ্ধাঞ্জলি জনাই গীতে মাতে মুখৰ কৰি তোলে হাডছন নদীৰ পাৰ। জাতিবোৰ সামুকি থাকি কতদিন তুমি থাকিবা দুখৰে জুই জ্বালি। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহ। গোটেই জীৱন বিচাৰিলে অলেখ দিব প্ৰতি, গোটেই জীৱন বিচাৰিলে অলেখ দিব প্ৰতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি, অ চিৰ বিনন্দীয়া তোমাক সেউজ পৰিৱেশ।